তৰুলতাই সাৰ পাই শুনিলে যে বাহিৰত অৰ্থাৎ আগচোতালত কোনোবাই চিঞৰি আছে। বহুকেইজনে লগ লাগি কাৰোবাক যেন মাৰধৰ কৰি আছে। চিঞৰ শুনি যেতিয়া তাই বাহিৰলৈ আহিল তেতিয়া দৃশ্য দেখি অবাক হৈ পৰিল। তৰুলতাৰ মাক দেউতাক সেই স্থানত থিয় হৈ চাই আছিল। 4-5জনে লগ লাগি সৌৰভক এজোপা গছত বান্ধি মাৰধৰ কৰি আছিল। কোনোবাই যদি পেণ্টৰ বেল্ট খুলি কোবাইছে, আন কোনোবাই আকৌ বাঁহৰ লাঠিৰে কোবাইছে আৰু কোনোবাই চৰ ঘোচা আদিৰে তাক প্ৰহাৰ কৰিছে। সৌৰভে কেৱল চিঞৰিহে আছিল, মোক এৰি দিয়ক, মোক যাবলৈ দিয়ক। কিন্তু তাৰ প্ৰাণৰ কাতৰ শুনিবলৈ তাত কোনো নাছিল। এনে দৃশ্য দেখি তৰুলতাই বাহিৰলৈ আহি ককায়েক খুৰাকৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, ইয়াক এৰি দিয়া দাদা, ইয়াক এৰি দিয়া খুৰা, ইয়াক যাবলৈ দিয়া, ইয়াক আপোনালোকে কিয় মাৰধৰ কৰিছে। কিন্তু সেই সময়ত তৰুলতাৰ কথা কোনেও শুনা নাছিল। তাৰ মাজতে কোনোবাই প্ৰচণ্ড জোৰে সৌৰভৰ পিঠিত আঘাত কৰিলে। তেতিয়া সৌৰভে আৰু জোৰে চিঞৰি ক'বলৈ ধৰিলে, মোক যাবলৈ দিয়ক, মোক এৰি দিয়ক। আনফালে তৰুলতাই এই সকলো চাই থাকিব পৰা নাছিল। তাই এই মাৰধৰ সহ্য কৰিব পৰা নাছিল। লগে লগে তৰুলতাই দেউতাকৰ কোঠালৈ গৈ দেউতাকৰ পিষ্টলটো উলিয়াই আনে আৰু ক'বলৈ ধৰিলে, এইবাৰ যদি সৌৰভৰ গাত কাৰোবাৰ আচৰ এটাও পৰে তেন্তে মোতকৈ বেয়া আৰু কোনো নহ'ব, মই তেওঁক গুলিয়াই মাৰিম। তৰুলতাৰ এনে ৰৌদ্ৰ ৰূপ দেখি সকলো অবাক হৈ পৰিল আৰু মাৰধৰ এৰি নিজৰ স্থানত থিয় হৈ থাকিল। তৰুলতাই তেতিয়া মাক দেউতাকৰ ফালে চাই ক'লে, মা, দেউতা, আপোনালোকে কৈছিল যে মই এই ল'ৰাজন পাহৰি যাব লাগে আৰু মই পাহৰি গৈছিলোঁ। আপোনালোকে কৈছিল যে আন কোনো ল'ৰাৰ লগত বিয়াত বহিব লাগে, মই তাতো মান্তি হৈছিলোঁ। কিন্তু যেতিয়া আপোনালোকে তাক এটা জন্তুৰ দৰে ব্যৱহাৰ কৰিছে, তাক মাৰধৰ কৰিবলৈ ধৰিছে, তেতিয়া মোৰ ধৈৰ্যৰ বান্ধ খুলি গ'ল। আপোনালোকে জানেনে এই ল'ৰাজন কোন? যেতিয়া মোৰ এক্সিডেণ্ট হৈছিল, মই মৰিবলৈ ওলাইছিলোঁ, তেতিয়া এই ল'ৰাজনে মোক হস্পিটেললৈ লৈ গৈছিল। হস্পিটেলৰ পৰা আপোনালোকক ইমান ফোন কৰি থকা হ'ল, কিন্তু আপোনালোকে কোনেও ফোন ৰিচিভেই নকৰিলে। এই ল'ৰাজনে নিজৰ ৰক্তদান কৰি মোক জীয়াই তুলিছে, মোক জীৱন দান দিছে। আজি মই যি অফিচাৰ হৈছোঁ একমাত্ৰ এই ল'ৰাজনৰ কাৰণে। প্ৰিয় দৰ্শক, তৰুলতানো কোন আৰু সৌৰভ নামৰ ল'ৰাজন কোন আছিল, যাক বচাবলৈ তৰুলতাই পিষ্টল পৰ্যন্ত হাতত তুলি লৈছিল? সম্পূৰ্ণ কাহিনীটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আপুনি যদি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে আমাৰ চেনেলত প্ৰকাশ কৰা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এজনী ছোৱালী আছিল, যাৰ নাম আছিল তৰুলতা। তৰুলতা দেখাত বৰ ধুনীয়া আছিল। তাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। তাইৰ দেউতাকে এটা প্ৰাইভেট কোম্পানীত ইঞ্জিনিয়াৰৰ চাকৰি কৰিছিল। তৰুলতা পঢ়া শুনাত বৰ ভাল আছিল আৰু তাই দিল্লীলৈ গৈ UPSCৰ বাবে প্ৰস্তুতি চলাব বিচাৰিছিল। কিন্তু তৰুলতা ঘৰখনৰ একমাত্ৰ ছোৱালী হোৱা বাবে মাক দেউতাকে তাইক ইমান দূৰলৈ পঠিয়াব বিচৰা নাছিল। এদিন তৰুলতাই মাক দেউতাকক কৈছিল যে তাই এগৰাকী উচ্চপদস্থ বিষয়া হ'ব খোজে আৰু তাৰ বাবে তাই আগলৈ আৰু পঢ়া শুনা কৰিব খোজে। তেতিয়া মাক দেউতাকে তাইৰ কথা মানি তেওঁলোকৰ ওচৰতে থাকি পঢ়া শুনা কৰাৰ কথা কৈছিল, কাৰণ তেওঁলোকে তাইক দিল্লীলৈ একদমেই পঠিয়াব বিচৰা নাছিল। শেষত তৰুলতায়ো মাক দেউতাকৰ কথা মানি লৈছিল আৰু তেওঁলোকৰ ওচৰৰে চহৰতে থাকি পঢ়া শুনাৰ কথা চিন্তা কৰিলে। তাই নিজৰ চহৰলৈ আহি প্ৰথমে এটা কোচিং চেণ্টাৰত নাম ভৰ্তি কৰিলে। কিন্তু তৰুলতাই UPSCৰ সপোন ত্যাগ কৰিবলগীয়া হ'ল। তথাপি তাই নিজৰ ৰাজ্যৰ এটা অতি সন্মানীয় পৰীক্ষাৰ বাবে নিজকে সাজু কৰিবলৈ ল'লে। তৰুলতাৰ দেউতাকে যদিও প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিল, তথাপি তেওঁ ভাল দৰমহা পাইছিল। তেওঁৰ ওচৰত যথেষ্ট পইচা পাতি আছিল। সেয়েহে তেওঁ তৰুলতালৈও প্ৰয়োজনতকৈ বেছি পইচা পঠিয়াইছিল। মুঠতে তাই যিমান বিচাৰিছিল, মাক দেউতাকে তাতকৈ বেছি তাইক দিছিল। যেতিয়াই মানুহে প্ৰয়োজনতকৈ বেছি পায়, তেতিয়াই মানুহ বেয়া ৰাস্তাৰ ফালে ঢাল খায়। তৰুলতাৰ লগতো তেনেই হৈছিল। কেইজনীমান বেয়া স্বভাৱৰ ছোৱালী আৰু কেইজনমান বেয়া ল'ৰাৰ তৰুলতাৰ বান্ধৱী হৈ পৰিছিল। তেওঁলোকৰ এটা গ্ৰুপ আছিল, য'ত 8-10জন ছোৱালী আৰু 10-12জন ল'ৰা আছিল। বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিছিল, বাৰ, ৰেষ্টুৰেণ্ট আদিত সময় কটাইছিল
লাহে লাহে তৰুলতাও সেইবাতে ঢাল খাইছিল। ধনী ঘৰৰ ছোৱালী হোৱা বাবে তৰুলতাই আন কথাৰ ওপৰত কোনো গুৰুত্বই দিয়া নাছিল। তৰুলতা লাহে লাহে নিজৰ লক্ষ্যৰ পৰা আঁতৰি গৈছিল। তাই এতিয়া নিচাজাতীয় দ্ৰব্যৰ অধীন হৈ পৰিছিল। মাক দেউতাকে তাইক বহুবাৰ বুজাইছিল, কিন্তু মাক দেউতাকৰ কথাই তাইৰ ওপৰত একো প্ৰভাৱ পেলাব পৰা নাছিল। এতিয়া তাই নিজৰ দুনিয়াত মস্তি কৰি থাকে, কাৰণ নিচাৰ অধীনত থকা মানুহৰ পৃথিৱীখন সাধাৰণ হৈ নাথাকে। সাধাৰণ মানুহতকৈ তেওঁলোক পৃথক হৈ পৰে। তেওঁলোকে মাত্ৰ নিজৰ কথা শুনে, বাকী আন কাৰো কথা নুশুনে। এদিন ৰাতি প্ৰায় 11মান বজাত তৰুলতাই বাহিৰতে ক'ৰবাত সুৰাপান কৰি আহি আছিল। তাইৰ লগত তাইৰ বান্ধৱী সকলো আছিল। এটা সময়ত সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল, আৰু তৰুলতায়ো নিজৰ হোষ্টেললৈ বুলি ধলং ধপংকৈ গৈ আছিল। সেই সময়তে এখন তীব্ৰবেগী বাইকে তাইক প্ৰচণ্ড জোৰে খুন্দা মাৰি গুচি যায়। তৰুলতা বাইকৰ খুন্দাত ৰাস্তাৰ ডিভাইডাৰৰ ওপৰত ছিটিকি পৰে। ছিটিকি ডিভাইডাৰত পৰা তাইৰ মূৰটোৱে প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে। তাইৰ মূৰৰ পৰা যথেষ্ট তেজ ওলোৱা দেখি ভয়তে তাই চিঞৰিবলৈ ধৰে। সেই সময়ত ওচৰে পাজৰে কোনো মানুহ উপস্থিত নাছিল। কিছু সময় পিছত এখন অটোৰিক্সা সেইফালেৰে গৈ আছিল। হঠাৎ অটোৰিক্সা চালকে দেখিলে যে ছোৱালী এজনী ডিভাইডাৰত পৰি আছে আৰু তাইৰ মূৰৰ পৰা বহুত তেজ ওলাই আছে। লগে লগে অটোৰিক্সা চালকজনে পলম নকৰি তৰুলতাৰ ওচৰলৈ যায় আৰু তাইক অটোৰিক্সাত উঠাবলৈ চেষ্টা কৰে। সেই সময়ত তৰুলতাই মাত্ৰ এটা কথাই কৈছিল যে মোক বচোৱা, মই মা দেউতাৰ একমাত্ৰ সন্তান। তাৰ পিছত তৰুলতাই আৰু একো ক'ব নোৱাৰে। তৰুলতাৰ এই কথা শুনি অটোৰিক্সা চালক সৌৰভৰো হৃদয় সেমেকি উঠে। প্ৰকৃততে সৌৰভো সেই চহৰতে পঢ়া শুনা কৰি আছিল আৰু পাৰ্ট টাইম হিচাপে অটোৰিক্সা চলাইছিল। তেজ দেখি আৰু তৰুলতাৰ কিবা এটা হ'ব বুলি সৌৰভে ভয় কৰিছিল। সৌৰভে ভয়তে তৰুলতাক তাত এৰি থৈ যাবলৈ ওলাল, কাৰণ সি ভাবিছিল যে ছোৱালীজনী যদি কিবা এটা হৈ যায় তেনে পুলিচে প্ৰথমে তাকেই ধৰিব আৰু সোধা পোছা কৰিব, আৰু সি ঘটনাটোৰ লগত জড়িত হৈ পৰিব। সৌৰভে অটোৰিক্সা চলাই নিজৰ লগতে মাক দেউতাককো সহায় কৰিছিল। সেয়েহে ই এনে ঘটনাত জড়িত হ'ব খোজা নাছিল। তৰুলতাক ডিভাইডাৰতে এৰি থৈ গৈ থাকোঁতে সৌৰভৰ মনত তৰুলতাৰ এটা কথাই বৰকৈ আমনি কৰিছিল, যে তাই ঘৰৰ একমাত্ৰ ছোৱালী। তাই নোহোৱা হ'লে মাক দেউতাকো বাচি নাথাকিব। তৰুলতাৰ এনে কথা মনত পৰি সৌৰভে আৰু সহ্য কৰি থাকিব নোৱাৰিলে। সি তাৰ অটোৰিক্সাখন ঘূৰাই পুনৰ সেই স্থানলৈ উভতি আহে য'ত তৰুলতা অজ্ঞান হৈ পৰি আছিল। সৌৰভে তৰুলতাক তাৰ অটোৰিক্সাত উঠাই হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত ভৰ্তি হোৱাত প্ৰথমে ডক্টৰে সৌৰভক ক'লে, চোৱা, এইটো যদি এক্সিডেণ্ট কেছ তেনেহ'লে প্ৰথমতে পুলিচক ফোন কৰা। তেতিয়া সৌৰভে হাতজোৰ কৰি ক'লে, ছাৰ, পুলিচক পিছতো খবৰ দিব, প্ৰথমে তাইৰ চিকিৎসা আৰম্ভ কৰক। তেতিয়া ডক্টৰে সৌৰভক কেইটামান দৰৱ আনিবলৈ ক'লে। ডক্টৰে কোৱা মতে সৌৰভে ওচৰৰ ফাৰ্মাচীৰ পৰা দৰৱকেইটা আনি দিলে। তৰুলতাৰ লগত এটা বেগ আছিল, য'ত তাইৰ মোবাইল ফোনটো আছিল আৰু এটা মানি পাৰ্চ আছিল। সৌৰভে ফোনটো উলিয়াই চাই দেখিলে যে ফোনটোৰ ওপৰভাগ সম্পূৰ্ণৰূপে ভাঙিছে, সেয়েহে ফোনটো অন কৰিব নোৱাৰি। তাৰ পিছত সৌৰভে মানি পাৰ্চটো খুচৰি চালে আৰু তাত এখন কাগজত কেইবাটাও ফোন নম্বৰ পালে। তেতিয়া সৌৰভে ভাবিছিল যে যদি সি কাৰোবাক খবৰ দিব পাৰে যে ছোৱালীজনী হস্পিটেলতে আছে, তেতিয়া সি আৰু তাত ৰৈ থাকিব নালাগে, সি ঘৰলৈ যাব পাৰিব। সৌৰভে তাইৰ ঘৰলৈ খবৰ দিওঁ বুলি আটাইকেইটা নম্বৰতে বহুবাৰ ফোন কৰিলে, কিন্তু কোনেও ফোনটো ৰিচিভ নকৰিলে। কিছু সময় পিছত ডক্টৰে তাক মাতি নি ক'লে, চাওক, ছোৱালীজনীৰ অৱস্থাটো সংকটজনক। তাইৰ মূৰৰ পৰা যথেষ্ট তেজ ওলাই গৈছে, সেয়েহে তাইক তেজৰ প্ৰয়োজন হ'ব। আপুনি বৰ্তমান তাইৰ বাবে এবটল তেজৰ ব্যৱস্থা কৰক, পিছত কি হয় দেখা যাব। ডক্টৰৰ কথা শুনি সৌৰভৰ চিন্তা বাঢ়িল। এতিয়া তাৰ ওচৰত ইমান পইচা পাতিও নাছিল যে সি ব্লাড বেংকৰ পৰা এবটল বা 1 ইউনিট ব্লাড কিনিব পাৰিব। কি কৰা যায় এতিয়া? ছোৱালীজনীক হস্পিটেললৈ আনি ভুল কৰিলোঁ নে ভাল কৰিলোঁ, ধৰিবই পৰা নাই। কিছু সময় চিন্তা বিচাৰ কৰাৰ পিছত সৌৰভে ডক্টৰক ক'লে, ছাৰ, আপুনি মোৰেই তেজ লওক আৰু ছোৱালীজনীক বচাওক। তেতিয়া ডক্টৰে সৌৰভক ব্লাড বেংকলৈ লৈ গ'ল আৰু তাৰ পৰা এবটল তেজ উলিয়াই ব্লাড বেংকত জমা কৰিলে। পিছত ডক্টৰে ব্লাড বেংকৰ পৰা তৰুলতাৰ লগত মিলা ব্লাড নি তাইক ইনজেক্ট কৰিলে। লাহে লাহে তৰুলতাৰ অৱস্থাটো অলপ ভাললৈ আহিল। এনেদৰে সময় পাৰ হৈ ৰাতি পুৱাল।
ৰাতিপুৱা সৌৰভে পুনৰ এফালৰ পৰা নম্বৰকেইটাত ফোন লগালে। এবাৰত তৰুলতাৰ দেউতাকে ফোনটো উঠালে। তেতিয়া সৌৰভে দেউতাকক ফোনতে সকলো কথা বিৱৰি ক'লে। তৰুলতাৰ এক্সিডেণ্টৰ কথা শুনি দেউতাকে আৰু ৰৈ নাথাকিল। সৌৰভৰ পৰা হস্পিটেলৰ ঠিকনাটো লৈ ঘৰৰ পৰা ওলাই আহিল। প্ৰায় ৩-৪ ঘণ্টামান পিছত দেউতাক হস্পিটেল আহি পালে। সৌৰভে যেতিয়া দেখিলে যে তৰুলতাৰ অৱস্থাটো বৰ্তমান সুস্থিৰ, তেতিয়া তৰুলতাৰ দেউতাক অহাৰ আগতে সি হস্পিটেলৰ পৰা গুচি গ'ল। দেউতাকে হস্পিটেলত উপস্থিত হৈ তৰুলতাক ঘটনাটোৰ বিষয়ে সুধিলে। তৰুলতায়ো ঘটনাটো কেনেকৈ কি হ'ল সকলো কথা ক'লে। কিছুদিন হস্পিটেলত থকাৰ পিছত তৰুলতা সম্পূৰ্ণ সুস্থ হৈ উঠিল আৰু হস্পিটেলৰ পৰা ঘৰলৈ গুচি গ'ল। ঘৰত এমাহ-দুমাহমান থাকি তৰুলতা পঢ়া-শুনা কৰাৰ বাবে পুনৰ চহৰলৈ গুচি আহিল। এই ঘটনাটো হৈ যোৱা প্ৰায় ৩ মাহমান হৈছিল। এদিন সৌৰভে এটা গলি ৰাস্তাত নিজৰ অটো ৰিক্সাখন লৈ পেছেঞ্জাৰৰ বাবে অপেক্ষাত আছিল। সেই সময়তে তৰুলতা সেইফালেৰে গৈ আছিল। তৰুলতাই সৌৰভক দেখিছিল যদিও চিনি পোৱা নাছিল, কাৰণ তাইক যেতিয়া হস্পিটেললৈ লৈ গৈছিল তেতিয়া তৰুলতা অজ্ঞান অৱস্থাত আছিল আৰু যেতিয়া সুস্থ হৈ উঠিছিল তেতিয়া সৌৰভ হস্পিটেলৰ পৰা গুচি গৈছিল। কিন্তু সৌৰভে তাইক দেখি ভালকৈ চিনি পাইছিল। তৰুলতাক সন্মুখেৰে যোৱা দেখি সৌৰভে দৌৰি গৈ মাত লগালে, মেডাম, আপুনি কেনে আছে? এজন অটো ৰিক্সা চালকৰ এনে কথা শুনি তৰুলতাই অলপ ভয় খোৱাৰ নিচিনা হ'ল আৰু তাই সৌৰভক সুধিলে, তুমি কোন আৰু তুমি মোক এনে কথা কিয় সুধিছা যে মই কেনে আছোঁ? মই যেনেকুৱাই নাথাকোঁ, তোমাৰ কি মতলব? তেতিয়া সৌৰভে তৰুলতাক সকলো কথা ক'বলৈ ধৰিলে। মেডাম, আজি কিছুদিন আগতে আপোনাৰ এটা এক্সিডেণ্ট হৈছিল আৰু সেইদিনা সেইজন ময়েই আছিলোঁ যিয়ে আপোনাক হস্পিটেললৈ লৈ গৈছিল। আপোনাৰ মূৰৰ পৰা বহুখিনি তেজ ওলাই গৈছিল আৰু আপোনাক তেজ দিয়া ল'ৰাজন ময়েই আছিলোঁ। তেতিয়া তৰুলতাই লাজতে তলমূৰ কৰি ক'লে, দাদা, আপুনি বেয়া নাপাব, মোক ক্ষমা কৰি দিয়ক। মই গম পোৱা নাছিলোঁ যে সেই ল'ৰাজন আপুনিয়েই আছিল। কোনে মোক হস্পিটেললৈ লৈ আহিছিল সেই কথা ডক্টৰক সোধোতে এজন ল'ৰাৰ কথা কৈছিল, কিন্তু আপুনিয়েই যে সেইজন মই গম পোৱা নাছিলোঁ। কিন্তু মই তাৰ পিছৰে পৰা ল'ৰাজনক বিচাৰি আছিলোঁ। একো ঠিকনা পাতি নোপোৱা বাবে মই ল'ৰাজনক বিচৰাত অসুবিধাত পৰিছিলোঁ। সৌৰভৰ লগত কথা পাতি তৰুলতাৰ খুব ভাল লাগিল আৰু দুয়ো বহু সময় কথা পাতিলে। তৰুলতায়ো নিজৰ সকলো কথা ক'লে আৰু সৌৰভেও তৰুলতাক নিজৰ সকলো কথা ক'লে। দেউতাই দিন হাজিৰা কৰে বাবে মোৰ পঢ়া পাতিৰ খৰচ বহন কৰিব নোৱাৰে, সেয়েহে মই ইয়াত অটো ৰিক্সা চলাওঁ আৰু যি উপাৰ্জন কৰোঁ সেইখিনিৰে নিজেই পঢ়া-শুনা কৰাৰ লগতে মা-দেউতাৰ বাবেও পঠিয়াওঁ। তাৰপিছত দুয়োৰে ফোন নম্বৰ ল'লে আৰু দুয়ো ফোনতো কথাৰ আদান প্ৰদান কৰিবলৈ ধৰিলে। এনেদৰে সময় যোৱাৰ লগে লগে দুয়ো ভাল বন্ধু হৈ পৰিল। কিছুদিন যোৱাৰ পিছত সৌৰভে গম পালে যে তৰুলতা নিচাজাতীয় দ্ৰব্যৰ অধীন হৈ পৰিছে। এদিন সৌৰভে তৰুলতাক মাতি তাইৰ স্বভাৱৰ কথাক লৈ বুজালে, চোৱা তৰুলতা, তুমি হ'লা ঘৰৰ একমাত্ৰ সন্তান। তোমাক লৈ মা-দেউতাৰ বহু সপোন আছে আৰু তুমি এনে কাম কৰিছা, এই কামে তোমাক শোভা নিদিয়ে। তুমি এখন ভাল ঘৰৰ ছোৱালী, এখন সংস্কাৰী ঘৰৰ ছোৱালী। এই বেয়া সংগবোৰ এৰা আৰু নিজৰ পঢ়া পাতিৰ ওপৰত ধ্যান দিয়া। তুমি কৈছা তোমাৰ এটা ডাঙৰ সপোন আছে, সেই সপোনৰ বাবে কাম কৰা, লগতে মা-দেউতাৰ নাম উজ্জ্বল কৰা। তুমি তোমাৰ মা-দেউতাৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। সৌৰভৰ এই কথাই তৰুলতাৰ অন্তৰ চুই গ'ল। লাহে লাহে তৰুলতাই সৌৰভক ভাল পাবলৈ ধৰিলে। সৌৰভৰ কথা মনত ৰাখিয়েই তৰুলতাই মদ খোৱাৰ দৰে বেয়া কাম কৰা আদি বাদ দিলে। এতিয়া তাইৰ জীৱনত মাত্ৰ 2টা বস্তুৱেই আছিল, এটা হ'ল সৌৰভৰ মৰম আৰু নিজৰ পঢ়া-শুনা। এদিন তৰুলতাই সিদ্ধান্ত ল'লে যে তাই সৌৰভক ভাল পোৱা কথাটো কৈ দিব, কিন্তু আকৌ পিছুৱাই আহিল, কাৰণ 2 মাহ পিছত তাইৰ সেই সন্মানীয় পৰীক্ষাটো আছিল। তাই মনতে ভাবিলে যে যদি মই এই পৰীক্ষাটোত ভাল ৰিজাল্ট কৰিব পাৰোঁ তেতিয়া মই সৌৰভক মোৰ মনৰ কথা ক'ম। চাওঁতে চাওঁতে সন্মানীয় পৰীক্ষাটো আহিল। তৰুলতাই পৰীক্ষা দিলে আৰু তাইৰ ৰিজাল্টটো ভাল হ'ল। তাৰপিছত এদিন সৌৰভক লগ কৰি তাইৰ মনৰ কথা ক'লে, সৌৰভ, মই তোমাক ভাল পাওঁ, মানে বহুত ভাল পাওঁ। তুমি যেতিয়াৰে পৰা মোৰ জীৱনলৈ আহিছা তেতিয়াৰে পৰা মোৰ জীৱনটোত সকলো পজিটিভ হ'বলৈ আৰম্ভ কৰিছে। তুমি নহ'লেতো সেইদিনা মই জীয়াইও নাথাকিলোহেঁতেন আৰু আজি মই এনেদৰে পঢ়া-শুনা কৰি ভাল ৰিজাল্টৰ আশাও কৰিব নোৱাৰিলোহেঁতেন।
মইতো নিচাজাতীয় দ্ৰব্য সেৱন কৰি এক প্ৰকাৰ ধ্বংসৰ গৰাহত আছিলোঁ। তুমি মোক এই সকলোৰে পৰা উদ্ধাৰ কৰিলা সৌৰভ, সেয়েহে মই তোমাৰ অবিহনে থাকিব নোৱাৰিম। তেতিয়া সৌৰভে ক'লে, তৰুলতা, আমাৰ এই সম্পৰ্ক বন্ধুত্বতে সীমিত থকাটো ভাল হ'ব, কাৰণ তুমি হ'লা এজনী ধনী ঘৰৰ ছোৱালী আৰু মই একেবাৰে দুখীয়া। আমাৰ যোৰাটো জানো মিলিব? তেতিয়া তৰুলতাই ক'লে, মোৰ ASDM হোৱাৰ ইচ্ছা আৰু মই তাৰ বাবে ছিলেক্টো হ'ম, কাৰণ মোৰ পৰীক্ষা ভাল হৈছে। মই যেতিয়া ASDM হ'ম তেতিয়া তুমি কেতিয়াও দুখীয়া হৈ থাকিব নালাগে। তোমাক মই সদায় সুখত ৰাখিম। সৌৰভে তৰুলতাক বিভিন্ন প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিলে, কিন্তু তাই সৌৰভৰ একো কথাই নুশুনিলে। এতিয়া লাহে লাহে সৌৰভৰো মনটো তৰুলতাৰ ফালে ঢাল খাবলৈ ধৰিলে আৰু তাইক ভাল পাবলৈ ধৰিলে। লাহে লাহে দুয়োৰো ভালপোৱা আগবাঢ়ি গ'ল। আনফালে তৰুলতাক ASDMৰ বাবে ছিলেক্ট কৰা হ'ল আৰু কিছুদিন পিছত তাইৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। প্ৰশিক্ষণৰ আগত তৰুলতাক ঘৰলৈ গ'ল। তৰুলতা ঘৰত উপস্থিত হোৱাৰ লগে লগে মাক দেউতাকৰ লগতে ওচৰ চুবুৰীয়া আনন্দিত হৈ পৰিছিল, কাৰণ তাই এগৰাকী ASDM পদৰ অধিকাৰী হৈছিল। এদিন মাক দেউতাকে তৰুলতাক ক'লে, মাজনী, আমি তোমাৰ কাৰণে ল'ৰা এটা চাইছোঁ। তুমি প্ৰথমতে ফটোখন চাই লোৱা, তাৰপিছত তোমাৰ পচন্দ হ'লে উত্তৰ দিবা। মাক দেউতাকৰ এই কথা শুনি তৰুলতাৰ যেন ভৰিৰ তলৰ মাটি খহি পৰিল। কিছু সময় মৌন হৈ থকাৰ পিছত তৰুলতাই মাক দেউতাকক ক'লে, দেউতা, মা, মই ইতিমধ্যে এজন ল'ৰাক পচন্দ কৰি থৈছোঁ আৰু মই তেওঁৰ লগতেই বিয়াত বহিম। তেতিয়া দেউতাকে অতি আনন্দেৰে ক'লে, ঠিক আছে মাজনী, তুমি যাক পচন্দ কৰিছা তাৰ লগতেই বিয়া হ'বা, কিন্তু তেওঁৰ বিষয়ে আমাক কোৱা। ল'ৰাজন ক'ত থাকে, কি কৰে, তেওঁ কোন জাতিৰ ইত্যাদি। তেতিয়া তৰুলতাই ক'লে, দেউতা, ল'ৰাজনে অটো ৰিক্সা চলায়। এই কথা শুনি তৰুলতাৰ দেউতাকৰ খঙে চুলি ৰাগ পালে আৰু ক'বলৈ ধৰিলে, তুমি কি আমাক অপমানিত কৰিব খুজিছা নেকি? এজন অটো ড্ৰাইভাৰৰ লগত তুমি বিয়াত বহিব খুজিছা? ওচৰ চুবুৰীয়াই শুনিলে কি ক'ব যে চোৱা, ইঞ্জিনিয়াৰৰ ছোৱালীয়ে এজন অটো ড্ৰাইভাৰৰ লগত বিয়াত বহিছে। চোৱা মাজনী, তুমি আমাৰ একমাত্ৰ ছোৱালী আৰু আমি এজন অটো ড্ৰাইভাৰক জোঁৱাই হিচাপে ল'ব নোৱাৰোঁ। তৰুলতাই বিভিন্ন প্ৰকাৰে দেউতাকক বুজাব বিচাৰিছিল, কিন্তু দেউতাকে তাইৰ কথা শুনিলে যদিও নুবুজিলে। তেতিয়া তৰুলতাইও দেউতাকক ক'লে, দেউতা, মই যদি বিয়াত বহিব লাগে তেন্তে সৌৰভৰ লগতেই বিয়াত বহিম। সৌৰভৰ বাহিৰে আন কাকো মই জীৱনসংগী কৰিব নোৱাৰোঁ। তেতিয়া দেউতাকে তেওঁৰ লাইচেঞ্চ থকা পিষ্টলটো উলিয়াই আনিলে আৰু তেওঁৰ পত্নীক সাবটি ধৰি ক'লে, মাজনী, এই পিষ্টলটো লোৱা। তুমি যি কাম কৰিবলৈ ওলাইছা তাৰ আগত তুমি তোমাৰ মা দেউতাক গুলিয়াই মাৰি পেলোৱা, যাতে আমি সেইদিন চাবলৈ নাপাওঁ। দেউতাকৰ এনে কাণ্ড দেখি তৰুলতা ভয়তে কঁপিবলৈ ধৰিলে আৰু শেষত দেউতাকে কোৱা মতে বিয়াত বহিবলৈ সন্মতি দিলে। তৰুলতাৰ কথা শুনি মাক দেউতাক আনন্দত মতলীয়া হৈ পৰে। আনফালে সৌৰভে তৰুলতাক বহুবাৰ ফোন কৰি আছিল, কিন্তু তৰুলতাৰ ফোনটো ছুইচ অফ দেখুৱাই আছিল। এদিন সৌৰভে তৰুলতাৰ এজনী বান্ধৱীক লগ পালে। তেতিয়া বান্ধৱীজনীয়ে তৰুলতাৰ আনৰ লগত বিয়া ঠিক হোৱাৰ কথা ক'লে। এই কথা শুনি সৌৰভ দুখত ভাগি পৰিছিল। সৌৰভে তেতিয়া ভাবিবলৈ বাধ্য হ'ল যে মইতো তাইক আগতেই কৈছিলোঁ যে আমাৰ সম্পৰ্ক বন্ধুত্বৰ মাজতে সীমাবদ্ধ থাকক। তাইহে নামানিলে। তাই মোক ভাল পালে আৰু ময়ো তাইক ভাল পাবলৈ ধৰিলোঁ। এতিয়া আমি ইমানখিনি আগবাঢ়ি যোৱাৰ পিছত তৰুলতা নোহোৱাকৈ মই কেনেকৈ জীয়াই থাকিব পাৰিম? তাই মোক প্ৰবঞ্চনা কৰা নাইতো, কাৰণ তাই এতিয়া ASDMৰ চাকৰি পাইছে আৰু মই হ'লো এজন দুখীয়া অটো চালক। সৌৰভে তৰুলতাৰ বান্ধৱীৰ পৰা তৰুলতাৰ ঘৰৰ এড্ৰেছটো লৈ এদিন তাইৰ ঘৰত উপস্থিত হ'ল। সেই সময়ত তৰুলতাৰ ঘৰত তাইৰ বিয়াৰ প্ৰস্তুতি চলি আছিল। তৰুলতাৰ ঘৰলৈ বহুতো আলহী আহিছিল। সৌৰভে তৰুলতাৰ ঘৰৰ চোতালত উপস্থিত হৈ জোৰে জোৰে তাইৰ নাম লৈ চিঞৰিবলৈ ধৰিলে, তৰুলতা, তুমি ক'ত আছা? সৌৰভৰ চিঞৰ তৰুলতাৰ কাণত পৰে। তৰুলতাই ভাবিলে যে চিঞৰটো দেখোন চিনাকি চিনাকি লাগিছে। সেই সময়তে তৰুলতাৰ দেউতাকে আহি সৌৰভক সুধিলে, আৰে ভাই, তুমি কোন আৰু কিয় এনেকৈ আমাৰ ছোৱালীৰ নাম লৈ চিঞৰি আছা? তেতিয়া সৌৰভে ক'লে, মই তৰুলতাক ভাল পাওঁ আৰু তাইও মোক ভাল পায়। মই তাইক বিয়া পাতিম। তেতিয়া তৰুলতাৰ দেউতাকে ক'লে, চোৱা, তুমি যদি ভালে ভালে ঘূৰি যাব বিচাৰিছা তেন্তে তুমি মনে মনে ইয়াৰ পৰা গুচি যোৱা।
কাৰণ দুদিনৰ পিছত তৰুলতাৰ বিয়া, গতিকে তুমি ইয়াত আহি আমাক বদনাম কৰিবলৈ চেষ্টা নকৰিবা। তেতিয়া সৌৰভে ক'লে, আপুনি মাত্ৰ এবাৰ তাইক মাতি দিয়ক আৰু মোৰ সন্মুখত তাইক সোধক যে তাই মোক ভাল পায় নে নাপায়। তেতিয়া তৰুলতাৰ দেউতাকে ক'লে, সেইবিলাক বিচাৰ ইতিমধ্যে হৈ গৈছে, তাই এতিয়া অন্য ল'ৰা এটাৰ লগতহে বিয়াত বহিব। গতিকে মই পুনৰবাৰ কৈছোঁ, তুমি সোনকালে ইয়াৰ পৰা আঁতৰি যোৱা, নহ'লে কথা বহুতেই বেয়া হ'ব। সৌৰভে কিন্তু তৰুলতাৰ দেউতাকৰ কথা একেবাৰে নামানিলে আৰু তৰুলতা অহালৈ অপেক্ষা কৰিলে। সেই সময়তে প্ৰায় 4-5জন ল'ৰাই সৌৰভক আগচি ধৰি এজোপা গছত বান্ধি লয় আৰু মাৰধৰ কৰিবলৈ ধৰে। তেতিয়া সৌৰভে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, তৰুলতা, তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। মই কৈছিলোঁৱেই, মোৰ আৰু তোমাৰ জোৰা কেতিয়াও সম্ভৱ নহয়, কিন্তু তুমি নামানিলা আৰু আজি তোমাৰ ঘৰৰ চোতালত মোৰ এই অৱস্থা। সৌৰভে বাৰে বাৰে চিঞৰি থকা কাণত পৰা তৰুলতা কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু তাই দেখিলে যে 4-5জন ল'ৰাই সৌৰভক গছত বান্ধি মাৰধৰ কৰি আছে। তৰুলতা লগে লগে চোতালত উপস্থিত হয় আৰু দেউতাক, খুৰাক আৰু ভায়েকৰ আগত হাতজোৰ কৰি ক'বলৈ ধৰিলে, তেওঁক যাবলৈ দিয়ক, তেওঁৰ গাত অকণো ভুল নাই। কিন্তু তৰুলতাৰ কথা কোনেও শুনা নাছিল আৰু শুনিছিল যদিও গুৰুত্ব দিয়া নাছিল। এবাৰ কোনোবা এজনে এডাল ডাঙৰ লাঠিৰে সৌৰভৰ পিঠিত প্ৰহাৰ কৰিলে আৰু সৌৰভে খুব জোৰে চিঞৰি উঠিল। তৰুলতাই আৰু সহ্য কৰিব নোৱাৰিলে, লগে লগে দেউতাকৰ কোঠাটোলৈ গ'ল আৰু পিষ্টলটো উলিয়াই আনি ক'লে, সৌৰভৰ গাত যদি আৰু এটাও আঁচোৰ পৰে তেন্তে মই তোমালোকক গুলিয়াই মাৰিম। মা, দেউতা, আপোনালোকে আজিলৈ মোক যি কৰিবলৈ কৈছে মই তাকেই কৰিছোঁ। আপোনালোকে জানেনে, এই ল'ৰাজনেই মোক সেইদিনা হস্পিটেললৈ লৈ গৈছিল, যাৰ বাবে আজি মই আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ। তেওঁ তেওঁৰ তেজ দি মোক জীৱন দান দিছে। আজি মই তেওঁৰ কাৰণে ASDM হ'ব পাৰিছোঁ। মোক বেয়া সংগৰ পৰা মুক্তি দিয়া ল'ৰাজন তেওঁৱেই। তৰুলতাৰ কথা শুনি দেউতাক আচৰিত হৈ পৰে আৰু সৌৰভৰ ফালে চাই ক'বলৈ ধৰিলে, সৌৰভ, আমাক ক্ষমা কৰি দিয়া। আমি বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছিলোঁ। আমি তোমাৰ লগত যি ব্যৱহাৰ কৰিছোঁ তাৰ বাবে আমি ক্ষমাৰ যোগ্য নহয়। তৰুলতাই যদি আমাক আগতেই তোমাৰ বিষয়ে এইখিনি কথা ক'লেহেঁতেন আমি চাগে সকলো বুজি পালোহেঁতেন। এই বুলি কৈ তৰুলতাৰ দেউতাকে সৌৰভক সাৱটি ধৰিলে আৰু কিছুদিন পিছত সৌৰভ আৰু তৰুলতাৰ বিয়া পাতি দিলে। সেইদিনা সৌৰভৰ দেউতাকে এটা কথা ভালদৰে বুজি পালে যে সঁচা প্ৰেমক কেতিয়াও বাধা দিব নালাগে আৰু মানুহক কেতিয়াও তেওঁৰ কৰ্ম চাই বিচাৰ বিবেচনা কৰিব নালাগে, কাৰণ কামৰ কোনো সৰু বৰ নাই। প্ৰিয় দৰ্শক, এয়াই আছিল এটি হৃদয়স্পৰ্শী কাহিনী। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।